Good morning, Jai Hind. Sobromani bhi kol eta bahute bhal khobor loi ahisu apnalokor majoloi finally ahi gol Central Armed Police Force BSF CICF CRPF SSB ITBPN Assam Rifle phalor pora finally official notification jari kora hoise e podbilakor apply kora link activate koi dia hoise e podbilakor apply koribole hole kuno dhonor experience certificate nelage boyokho homohima kimanor pora kiman lage dise education qualification kiman lagibo application fees কিমান কাটিব লাগিব হাইট কিমান লাগিব সেস কিমান লাগিব সকলো বিলাক তথ্য ভিডিওটো যদি আপোনাক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথম বা কাৰণ আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনৰ ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই অনলাইন কৰা লিংক দিয়া আছে গৈ পিনে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে এই পদবিলাকৰ ৰিটেন এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ কাৰণে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনাইছো অসমীয়া ল্যাঙ্গুৱেজত এসএসসি জিডি কনস্টেবল বিএসএফ সিআইএসএফ সিআৰপিএফ বা এই পদবিলাকৰ কাৰণে যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়ালে এই বুকখন আপোনালোকে বাই কৰি লওক আমাৰ WhatsApp নাম্বাৰত আপোনালোকে 70 rupees পেমেন্ট কাটি পিনে আপোনালোকে স্ক্ৰিনশ্বট মাৰি দিবা আৰু লগালক আপোনালোকক এই ইবুক খন আপোনালোকক WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব পাই 1000 কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব ৰিজনিং এন্ড জিকে কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব যদি বুকখন ল'ব বিচাৰে লৈ লওক বেছি দামো নহয় 70 rupees পেমেন্ট দি পিনে আপোনালোকে স্ক্ৰিনশ্বট মাৰি দিব WhatsAppত লগালক আপোনালোকক অনলাইন যোগেদি WhatsAppত আপোনালোকক এই বুকখন দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ লওক অনলি আসামিজ ল্যাঙ্গুৱেজতহে পাব এতিয়া যিখিনি পদ মুকলি কৰা হৈছে সেন্ট্ৰেল আৰ্ম পুলিচ ফৌজৰ ফালৰ পৰা সেইখিনি পদবিলাকৰ ডিটেইলছ মই স্টেপ বাই স্টেপ মই আপোনালোকক জনাম CAPF Head Constable and ASI Recruitment 2024 বাবে পদ মুকলি কৰা হৈছে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে ডিপাৰ্টমেন্ট নেম বৰ্ডাৰ সিকিউৰিটি ফোৰ্স BSF ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 8 জুলাই 2024 ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এৰে পোষ্ট নেম হেড কনস্টেবল ASI BSF CICF CRPF ITBP এণ্ড আসাম ৰাইফল ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে recruitment.bsf.gov.in অফিচিয়েল সাইটত গৈ পিনে এপ্লাই কৰিব পাৰিব এপ্লিকেশন স্টাৰ্ট ডেট হৈছে 9 জুন 2024 আজিৰ পৰা এপ্লাই স্টাৰ্ট হৈছে 8 জুলাইলৈকে এপ্লাই কৰিব পাৰিব বয়স সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে SC ST সকলৰ কাৰণে 5 বছৰ OBC MOBC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে Application fees general OBC EWS বিলাকে 100 rupees পেমেন্ট কাটিব লাগিব SC ST ex servicemen বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে ভ্যাকেন্সি ডিটেইলছ ইয়াতে আপোনালোকে 1526 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব তাৰে অ্যাসিস্ট্যান্ট সাব ইন্সপেক্টৰৰ কাৰণে 240 টা ভ্যাকেন্সি আছে ইয়াতে কোনটো ফৌজৰ কাৰণে কিমান ভ্যাকেন্সি আছে ডিটেইলছ বিলাক আপোনালোকে চেক আউট কৰিব তাপা নেক্সট হেড কনস্টেবল হাবিলদাৰ এণ্ড ক্লাৰ্ক এই পদবিলাকৰ কাৰণে আপোনালোকে পাই 1283 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াতে CRPF ৰ কাৰণে আছে 283 BSF ৰ কাৰণে 302 ITBP ৰ কাৰণে আছে 163 CISF ৰ কাৰণে আছে 496 আসাম ৰাইফলৰ বাবে আছে 35 আৰু SSB কাৰণে আছে আপোনালোকে 5 এখিনি বিষয় আপোনালোকে গম পালে লৰাছলি সকলো এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন মাত্ৰ আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব ইয়াতে 10 পাস কেন্দ্ৰীয় বিলাকে এপ্লাই কৰিব নোৱাৰে 10+2 যদি হাই সেকেন্ডাৰী পাস কৰি থৈছে যিকোনো ষ্ট্ৰীমৰ পৰা তেতিয়াহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব ফিজিক্যাল টেষ্ট সিলেকশন প্ৰসেছত ফাৰ্স্ট টাইম আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব তাপা ৰিটেন এক্সাম তাপা নেক্সট স্কিল টেষ্ট এটা অনুষ্ঠিত হ'ব টাইপিং টেষ্ট এণ্ড ষ্টেনোগ্ৰাফি এখিনি বিষয় আপোনালোকে গম পালে তাপা 4 নম্বৰতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন তাপা 5 নম্বৰতে আপোনালোকৰ মেডিকেল এক্সামিনেশন অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ CAPF Head Constable Ministry Recruitment 2024 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে আজিৰ পৰা 8 জুলাই 2024 ভিতৰত এপ্লাই কৰি লওক ইয়াতে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক দিয়া আছে অফিচিয়েল নটিফিকেশনৰ PDF লিংক দিয়া আছে এপ্লাই অনলাইন লিংক দিয়া আছে আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি হে পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি ডিফেন্সত যাম বুলি ভাবিছে সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স হেড কনস্টেবল এণ্ড ASI তেতিয়ালে আপোনালোকে অতি সোনকালে এপ্লাই কৰক কাৰণ বয়স সময়সীমাও ভালেখিনি দিয়া হৈছে এডুকেশন কোৱালিফিকেশনো মাত্ৰ আপোনালোকৰ 12 পাস বিচৰা হৈছে এখিনি বিষয় আপোনালোকে গম পালে এপ্লিকেশন ফিস অনলি 100 rupees পেমেন্ট কাটিলেই হ'ব যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো জিলা বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ